নমস্কাৰ দুপৰ শিৰনাম ষ্টুডিঅত মৰস্মিতা গোস্বামী এটা বিতং বাতৰি মাজুলীৰ বালি চাপৰিৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী আউটপোষ্ট ঘেৰাও কৰিছে ৰাইজে কালি মলাপিন্ধা গাঁৱৰ ভদ্ৰতলি নামৰ গাঁওবুঢ়াজনক আৰক্ষীয়ে প্ৰহাৰ কৰা আৰু গুছিয়াই দাঁত ভঙা ঘটনাক লৈ ৰাইজে থানা ঘেৰাও কৰিছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে দেখুৱাইছো মাজুলীৰ বালি চাপৰিত তেনেধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আৰক্ষীৰ আউটপোষ্ট ঘেৰাও কৰিছে স্থানীয় ৰাইজে মলাপিন্ধা গাঁৱৰ ভদ্ৰতলি নামৰ গাঁওবুঢ়াজনক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিছতেই এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ঘুচিয়াই দাঁত ভঙা কেন্দ্ৰ কৰি এতিয়া ৰাইজে থানা ঘেৰাও কৰিছে আৰু ঘটনাত জড়িত আৰক্ষীৰ দোষী আৰক্ষী কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ৰাইজে আৰক্ষী আউটপোষ্ট ঘেৰাও ৰাইজৰ মলাপিন্ধা গাঁৱৰ গাঁওবুঢ়া ভদ্ৰতলি নামৰ গাঁওবুঢ়াজনক আৰক্ষীয়ে প্ৰহাৰ কৰিছিল কালি তেওঁ বানপীড়িত ৰাইজৰ দুৰ্দশাৰ বুজ লৈ উভতি অহাৰ সময়ছোৱাতেই তেওঁক অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছিল মুখ আৰু পেটত অতি গুৰুতৰভাৱে তেওঁ আঘাত পাইছিল অসুস্থ হৈ পৰিছিল আৰু ইতিমধ্যে দুটাকৈ দাঁত তেওঁ ভাঙিছিল তাৰপিছতেই গাঁওবুঢ়াক আৰক্ষীয়ে গুচিয়াই দাঁত ভঙাৰ প্ৰতিবাদত এতিয়া ওলাই আহিছে গাঁওবাসী আৰু ইতিমধ্যে আৰক্ষী আউটপোষ্ট ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় ৰাইজে আৰু ইফালে মাস্ক নিপিন্ধাৰ বাবে ঘুচিয়াই দাঁত ভাঙিছিল আৰক্ষীয়ে আহত মলাপিন্ধা মিচিং গাঁৱৰ গাঁওবুঢ়া ভদ্ৰতলি আৰু ইতিমধ্যে আমি জনাইছো যে গাঁওবুঢ়াজনক প্ৰহাৰ কৰাৰ লগতে ঘুচিয়াই দুটা দাঁত ভাঙি পেলাইছিল নামনি মাজুলীৰ গোৱালগাঁও চাৰিআলিত মলাপিন্ধা মিচিং গাঁৱৰ ভদ্ৰতলি নামৰ চৰকাৰী গাঁওবুঢ়াজনে ৰাইজৰ বানপানীৰ খবৰ লৈ ঘৰলৈ আহি থকা অৱস্থাতে গোৱালগাঁও চাৰিআলিত মুখামুখি হয় গড়মূৰ সদৰ থানা আৰু বালিচাপৰি চকীৰ আৰক্ষীৰ মুখত মাস্ক নিপিন্ধাৰ বাবে কোনো সোধা পোছা নকৰাকৈ গাঁওবুঢ়াজনক মুখ আৰু পেটত আক্ৰমণ কৰা হৈছিল আৰক্ষীৰ ঘোষাত কিংকৰ্তব্য বিমূৰ হৈ পথতে ঢলি পৰিছিল গাঁওবুঢ়াজন আৰু ইতিমধ্যে গড়মূৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আহত গাঁওবুঢ়াজনক গোৱালগাঁও তিনিআলিত থিয় হৈ আছিল তেওঁ মাস্ক পিন্ধা নাছিল সেই সময়তে পিছফালৰ পৰা দুজনমান পুলিচে আহি কোনো সোধ-পোছ নকৰাকৈ তেওঁক মাৰপিট কৰিব আৰম্ভ কৰিলে তাৰপিছত লগত আৰু এজন আছিল সেইজনকো মাৰপিট কৰিছে আৰু এনেকুৱাকৈ কোবাইছে মানে গৰু মহক যেনেকৈ মানুহে কোবায় ঠিক তেনেধৰণে কোবাইছে এখেত হ'ল আমাৰ মালাপিন্ধা গাঁৱৰ ৯ নং লাটৰ এজন গাঁওবুঢ়া এজনক কেনেধৰণে বা গাঁওবুঢ়া বাদে দিয়ক এজন মানুহক কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেই কথাটো তেওঁলোকে নাজানে নেকি আমাৰ কথাটো হ'ল যে আমি প্ৰশাসনক সন্মান কৰোঁ আমি এই পেণ্ডামিকৰ সময়ত আমিও জানো যে এজন মানুহে কিমান সাৱধানতা অৱলম্বন কৰিব লাগে সেইখিনি কৰা স্বত্তেও কিন্তু এজন গাঁওবুঢ়াই সেই মাৰপিট কৰাৰ সময়ত এইটো কথা কৈছিল যে হয় আপোনালোকে মানুহক পিটক কিন্তু এনেকৈ গৰু মহক পিটাৰ নিচিনাকৈ নহয় সেইটো কোৱাৰ লগে লগে তেওঁলোকে আৰু দুগুণ আক্ৰমণ কৰিবলৈ ল'লে তেওঁক মুখত ঘুচিয়াইছে আৰু মুখত ঘুচোৱাৰ লগে লগে তেওঁৰ তেজ বাগৰি পৰিছে বৈ আছে তেজ এতিয়াও আৰু দাঁত 4ডাল লৰিছে আৰু পেটত ঘুচিয়াইছে পেটত কি হৈছে এতিয়াও ঠিক ক'ব পৰা নাযায় হাতত পিটিছে গতিকে এনেধৰণৰ আচৰণবিলাকে কি বিচাৰে তেওঁলোকৰ ওপৰত আমি কেনেদৰে বিশ্বাস কৰিম যে তেওঁলোকৰ মানৱ আৰু ইফালে বৰ্ণেটক সহায় কৰি বিতৰ্কত সোমাইছে এতিয়া সামগ্ৰী বিধায়ক ৰকিবুল হুছেইন নিজে বামত থাকি বন্যাৰ্তক থিয় কৰাই ৰাখিলে একাঠু পানীত কামপুৰৰ দৰিয়াল গাঁৱত সাহায্য বিলাবলৈ গৈছিল বিধায়কজন সমৰ্থকৰ সৈতে বামত থিয় হৈ সাহায্য বিলালে ৰকিবুলে ছ'চিয়েল মিডিয়াত সমগ্ৰ ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই সমালোচনাৰ সন্মুখীন হৈছে বিধায়কগৰাকী আমি দেখুৱাইছো কেনেদৰে বন্যাৰ্তক সহায় কৰিবলৈ গৈছে সামগ্ৰী বিধায়ক ৰকিবুল হুছেইন আৰু এই সামগ্ৰী তেওঁ বিতৰণ কৰিছে বামত থাকি বানপীড়িত ৰাইজক দুখ দুৰ্দশাৰ বুজ ল'বলৈ গৈছিল ৰকিবুল হুছেইন কিন্তু নিজে বামত থাকি বন্যাৰ্তক এনেদৰে একাঠু পানীত থিয় কৰাই সাহায্য বিলোৱা কেন্দ্ৰ কৰি এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কামপুৰৰ দৰিয়াল গাঁৱত সাহায্য বিলাবলৈ গৈছিল বিধায়কজন কিন্তু সমৰ্থকৰ সৈতে বামতে থিয় হৈ থাকিল ৰকিবুল হুছেইন জনপ্ৰতিনিধি বুলি কোৱা হয় জনতাৰ মাজত থাকি দুখ দুৰ্দশাৰ বুজ লোৱা বুলি কোৱা হয় এইসকল জনপ্ৰতিনিধি কিন্তু তেওঁলোকে নিজেই আচলতে সাহায্য বিলাবলৈ গৈছে ঠিকেই কিন্তু নিজে বামত থাকি বানপানীত যিসকল লোক বৰ্তমান সৰ্বস্ব হেৰুৱাই আছে তেওঁলোকক এনেদৰে সাহায্য বিতৰণ কৰিলে ৰকিবুল হুছেইন আৰু তেওঁৰ সমৰ্থকসকলে এই ঘটনাই এতিয়া সৃষ্টি কৰিছে বিভিন্ন প্ৰতিক্ৰিয়া বিভিন্নজনে ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে যে বানপীড়িত ৰাইজৰ সাহায্য বা দুখ দুৰ্দশাৰ বুজ ল'বলৈ নিজে বামত থাকি বানপীড়িত ৰাইজক একাঠু পানীত থিয় কৰাটো কিমান যুক্তিসংগত
ফলে কৰোনা হটস্পটত পৰিণত হৈছে ধুবুৰীৰ গৌৰীপুৰ জিলা উপায়ুক্তৰ নিৰ্দেশ দিছে গৌৰীপুৰৰ 2 আৰু 3 নম্বৰ কণ্টেইনমেণ্ট জোন ঘোষণাৰ কিন্তু দিনৰ ভাগত দেখা গ'ল উপায়ুক্তৰ নিৰ্দেশ যেন কাগজতে সীমাবদ্ধ হৈ ৰ'ল গৌৰীপুৰ বজাৰত ৰাতিপুৱাৰে পৰা হাজাৰ হাজাৰ লোকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে কৰোনাৰ হটস্পটত পৰিণত হৈছে ধুবুৰী গৌৰীপুৰ তাৰ মাজতে কিন্তু 14 দিনৰ যেহেতু কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছিল গৌৰীপুৰৰ 2 আৰু 3 নম্বৰ ৱাৰ্ড কিন্তু তাৰ পিছতো উপায়ুক্তৰ যে নিৰ্দেশনা তাৰ কোনো ধৰণৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা নগ'ল কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ পিছতো কিন্তু কাগজতে যেন সেই নিৰ্দেশ সীমাবদ্ধ হৈ ৰৈছে গৌৰীপুৰ বজাৰত ৰাতিপুৱাৰ পৰা যথেষ্ট লোকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে বানত অসহায় কাজিৰঙাৰ বন্যপ্ৰাণী বানত এই পৰ্যন্ত 12টাকৈ গড়সহ মুঠ 125টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে 93টা হুগ্ৰী পশু 5টা মহ 8টা গাহৰি 2টা দল হৰিণৰ মৃত্যু হৈছে ইয়াৰে পথ দুৰ্ঘটনাত 18টাকৈ বন্যপ্ৰাণীৰ মৃত্যু হৈছে চলিত বানতে চিকিৎসাধীন অৱস্থাত 16টা পানী ডুবি 68টা প্ৰাকৃতিকভাৱে 5টা আৰু অন্যান্য কাৰণত 18টা বন্যপ্ৰাণীৰ মৃত্যু হৈছে বানৰ কবলত কাজিৰঙাত 85% এলেকা ইতিমধ্যে ডুব গৈছে 135টা বন শিবিৰৰ তলেৰে বাগৰিছে পানী টাইগাৰ ৰিজাৰ্ভৰ 223টা বন শিবিৰৰ ভিতৰত বানৰ কবলত পৰিছে 135টাকৈ বন শিবিৰ অসমৰ বহুকেইটা নামঘৰত বন্তিৰ প্ৰজ্বলন কৰাৰ পিছত এইবাৰ অখিলৰ মুক্তি আৰু সুস্বাস্থ্যৰ কামনা কৰি ডেৰগাঁৱৰ মিছামৰাৰ খনিকৰ পুথি নামঘৰত শৰাই আগবঢ়াই স্থানীয় ৰাইজে কৃষক মুক্তি সংগ্ৰাম সমিতি তথা কাহ বিৰোধী আন্দোলনৰ অগ্ৰণী নেতাজনক চৰকাৰে চক্ৰান্তমূলকভাৱে বন্দী কৰি ৰখাৰ বাবে আধ্যাত্মিক অনুষ্ঠান ভাগি চৰকাৰৰ অন্যায় আক্ৰোশ আৰু বৈষমৰ বলি কৃষক নেতাজনৰ আশু আৰোগ্য কামনা কৰা হয় আনহাতে সৰু পথাৰৰ টেঙানীৰ 16 নম্বৰ দীঘলী গাঁও বৰ নামঘৰত ৰাইজে দবা শংখ কাহ বজাই অখিলৰ মুক্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় তেজপুৰত পুৱাতে চলিল আবকাৰী বিভাগৰ অভিযানত প্ৰায় 650 কেজি চুলাই প্ৰস্তুত কৰা সামগ্ৰী নষ্ট কৰাৰ লগতে প্ৰায় 900 কেজি লাও পানী আৰু প্ৰায় 120 লিটাৰ চুলাই নষ্ট কৰিবলৈ সক্ষম হয় শোণিতপুৰৰ আবকাৰী অধীক্ষক বেদাংগ ভূষণ শইকীয়া পৰিদৰ্শক প্ৰেম কুমাৰ সিং আৰু সহকাৰী পৰিদৰ্শক জয়ন্ত চৌধুৰী নেতৃত্বত যোৱা এটা বৃহৎ সংখ্যক আবকাৰী বিভাগৰ দলে অভিযান চলাই তেজপুৰৰ দাঁতিকাষৰীয়া বটামাৰী আদাবাৰী সোণাবিল মালিজান আদি গাঁৱত কৰোনাৰ মহাসংকট কালত এই অঞ্চলসমূহত দীৰ্ঘদিন ধৰি একাংশ লোকে চলাই আহিছে অবৈধ চুলাইৰ ৰমৰমীয়া বেহা তেজপুৰৰ লগতে জিলাখনৰ বিভিন্ন স্থানলৈ চুলাই সৰবৰাহ কৰা এইসমূহ ঘাটিত পূৰ্বতেও আবকাৰী বিভাগে অভিযান চলাইছিল যদিও শেহতীয়াকৈ পুনৰ চুলাই প্ৰস্তুত অব্যাহত ৰখাৰ খবৰ লাভ কৰি এনেদৰে 10 আৰু অধিক বাসগৃহত অভিযান চলাই দলটোৱে স্থানীয় খালনীবাৰী আৰক্ষীৰ সহযোগত চলোৱা এই অভিযান কালত আমাৰ সাংবাদিকে ঘটনাস্থলীৰ পৰা প্ৰস্তুত কৰা এক প্ৰতিবেদন আগবঢ়াইছো এই মুহূৰ্তত মই উপস্থিত আছোঁ তেজপুৰ গৌৰীমাৰী যি বটামাৰী অঞ্চল সেই বটামাৰী অঞ্চলত এনেদৰে আবকাৰী বিভাগৰ এটা বৃহৎ দলে অভিযান চলাইছে আৰু পুৱাৰ ভাগত এইসমূহ চুলাই ভাটিত তেওঁলোকে অভিযান চলোৱা পৰিলক্ষিত হৈছে আৰু দেখা গৈছে ইতিপূৰ্বেও এই অঞ্চলটোত এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আহিছিল আৰু আবকাৰী বিভাগে তৎপৰতাৰে সেয়া মষিমুখ কৰিবলৈ সক্ষম হৈছিল যদিও তেওঁলোকে আবকাৰী বিভাগৰ চকুত ধূলি দি গোপনে অভিযান চলাই আহিছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে খবৰ লাভ কৰি আজি পুৱা এনেদৰে এটা বৃহৎ দল আহি উপস্থিত হয় আৰু এই মুহূৰ্তত দেখা গৈছে আবকাৰী বিভাগৰ দলটোৱে অভিযান চলোৱা পৰিলক্ষিত হৈছে মোৰ লগত আবকাৰী অধীক্ষক আছে তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব দেখা গৈছে ইতিপূৰ্বেও আপোনালোকে অভিযান চলাইছিল আৰু আজি দেখা গৈছে পুৱাই এটা বৃহৎ দল আহিছে আপোনালোকে অভিযান চলোৱা পৰিলক্ষিত হৈছে হয় আমি খবৰ পাইছিলোঁ যে আমি ইয়াত ভাঙি যোৱাৰ পাছতো তেওঁলোকে আকৌ আৰম্ভ কৰিছে আগৰ যেনেকৈ লাৰ্জ স্কেলত কৰিছিলে সেইধৰণে কৰিব পৰা নাই তথাপিও লুকাই চুৰি কৰি তেওঁলোকে কৰি আছে বুলি আমি খবৰ পাইছিলোঁ সেই কথা আমি শুনিয়ে আমি এটা ডাঙৰ আমি দল এটি লৈ আহিছোঁ আৰক্ষীৰ সহযোগত আৰু আমাৰ লগত দণ্ডাধীশো আছে গতিকে আমি একেলগে আহি মেলি আজি অভিযান চলাইছোঁ হয় নিশ্চয়কৈ আমি এই মুহূৰ্তত দেখুৱাইছোঁ তেজপুৰৰ যি বটামাৰী অঞ্চল সেই বটামাৰী অঞ্চলত এনেদৰে এতিয়া এই মুহূৰ্তত পুৱাৰ ভাগত আবকাৰী বিভাগৰ দলে অভিযান চলাইছে আৰু প্ৰায়সমূহ বাসগৃহত এইদৰে তালাচী চলাইছে আৰু দেখা গৈছে বৃহৎ সংখ্যক এনেদৰে চুলাই জব্দ কৰিবলৈ সক্ষম হৈছে আৰু লগতে
যিসমূহ জব্দ কৰিছে সেইসমূহ স্থানতেই তেওঁলোকে নষ্ট কৰি পেলাইছে। পৰিদৰ্শক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব, এই অভিযান আপোনালোকৰ অব্যাহত আছে? অভিযান আমি চলাই আছোঁ, আজি গোটেই দিনটো আমি চলাই থাকিম। আৰু ক'ত ক'ত আজি অভিযান চলাব? এতিয়া আমি চলাই আছোঁ, চাওঁ আমি। নিশ্চয়কৈ এই মুহূৰ্তত যি আবকাৰী বিভাগ, সেই আবকাৰী বিভাগে অভিযান চলোৱা পৰিলক্ষিত হৈছে। আৰু এনেদৰে যিসমূহ অবৈধ চোলাৰ ভেটি আছিল, সেই চোলাৰ ভেটিসমূহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে শোণিতপুৰ জিলা আবকাৰী বিভাগে। খবৰ দুপৰীয়া সময় হৈছে তেজসমূহ বাণিজ্যিক বিৰতিৰ। নগাঁও গ্ৰামোন্নয়নত জব কাৰ্ডৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ। জব কাৰ্ডৰ জৰিয়তে কামৰ বাবে আবেদন কৰা 23,000 শ্ৰমিক বঞ্চিত হৈ আছে। নগাঁও গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত 18টাকৈ উন্নয়ন খণ্ডতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকল্প সঞ্চালক দেৱাশিষ বৈশ্যৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে বিভিন্ন দল সংগঠনে। পুনৰবাৰ জনাইছো যে নগাঁও গ্ৰামোন্নয়নত জব কাৰ্ডৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে। জব কাৰ্ডৰ জৰিয়তে কামৰ বাবে আবেদন কৰা 23,000কৈ শ্ৰমিক বঞ্চিত হৈ পৰা বুলি অভিযোগ উত্থাপন হৈছে। নগাঁও গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত 18টাকৈ উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। প্ৰকল্প সঞ্চালক দেৱাশিষ বৈশ্যৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে বিভিন্ন দল সংগঠনে। জব কাৰ্ডৰ বাবে আবেদন কৰা 23,000কৈ শ্ৰমিক বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে নগাঁও গ্ৰামোন্নয়নত জব কাৰ্ডৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰীৰ আৰু য'ত বৰ্তমান অভিযোগ উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে যে জব কাৰ্ডৰ জৰিয়তে কামৰ বাবে আবেদন কৰা 23,000কৈ শ্ৰমিক বৰ্তমান বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। নগাঁও গ্ৰামোন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত 18টাকৈ উন্নয়ন খণ্ডতো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰকল্প সঞ্চালক দেৱাশিষ বৈশ্যৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে। ফলে ভাৰতত কৰোনা ভয়াবহ সংক্ৰমণ। ভাৰতত একেদিনাই সৰ্বাধিক লোক কৰোনাত আক্ৰান্ত। বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈছে 49,310জন লোক। বৃহস্পতিবাৰে একেদিনাই আক্ৰান্ত হৈছিল 45,720 জন। এই পৰ্যন্ত ভাৰতত মুঠ আক্ৰান্ত সংখ্যা 12,87,945 গৰাকী। 30,601জনলৈ বৃদ্ধি পাইছে মৃত লোকৰ সংখ্যা। বিগত 24 ঘণ্টাত মৃত্যু হৈছে 740 জনকৈ আক্ৰান্ত। মহাৰাষ্ট্ৰত সৰ্বাধিক 12,854 জনৰ মৃত্যু হৈছে। আক্ৰান্ত লোকৰ সংখ্যা হৈছে 3,04,750 জন। ভাৰতত কৰোনাৰ এই মহাসংক্ৰমণ আৰু য'ত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিগত 24 ঘণ্টাত 49,310 জন আক্ৰান্ত হৈছে। আৰু বৃহস্পতিবাৰৰ দিনটোত একেটা দিনতেই আক্ৰান্ত হৈছে 45,720 জন। এই পৰ্যন্ত ভাৰতত মুঠ আক্ৰান্ত সংখ্যা 12,87,945 গৰাকী। আৰু ইতিমধ্যে মৃত লোকৰ সংখ্যা বৃদ্ধি পাই হৈছে 30,601জন। বিগত 24 ঘণ্টাত 740 জনকৈ লোক আক্ৰান্ত লোকৰ ইতিমধ্যে মৃত্যু হৈছে। মহাৰাষ্ট্ৰত সৰ্বাধিক 12,854 জনৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত লোকৰ সংখ্যা 3,04,750 জন। ইফালে কৰোনাৰ সমান্তৰালভাৱে ৰাজ্যত জাপানিজ এনচেফেলাইটিছৰ সংহাৰ। এই পৰ্যায়ত ৰাজ্যত জাপানিজ এনচেফেলাইটিছৰ মৃত্যু হৈছে 48 জনৰ। ধেমাজিতো জাপানিজ এনচেফেলাইটিছে চলাইছে তাণ্ডৱ। ধেমাজিত এতিয়ালৈকে জাপানিজ এনচেফেলাইটিছ আৰু এনচেফেলাইটিছ সদৃশ ৰোগত মৃত্যু হৈছে 3গৰাকীকৈ লোকৰ। আক্ৰান্ত হৈছে 19জনকৈ লোক। ইয়াৰে 7গৰাকী জাপানিজ এনচেফেলাইটিছত আৰু 12গৰাকী জাপানিজ এনচেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় আৰু আন আন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে ৰুণু চুতীয়া নামৰ বৰবিলা বালিগাঁৱৰ 13 বছৰীয়া কিশোৰীগৰাকীৰ জাপানিজ এনচেফেলাইটিছ ৰোগত মৃত্যু হোৱাৰ বিপৰীতে আন 2গৰাকীৰ মৃত্যু হৈছে এনচেফেলাইটিছ সদৃশ ৰোগত। AES-JE19 আর JE অকল 7 পজিটিভ। AES ডেথ হৈছে 2টা, JE ডেথ হৈছে 1টা। JE ডেথ হৈছে এজন ছোৱালী 13 বছৰীয়া, ডিব্ৰুগড় মেডিকেল কলেজত ঢুকালে। আৰু প্ৰথম যিটো কেছ ওলাইছে প্ৰথমবাৰৰ কাৰণে এইবছৰৰ, সেইটো হ'ল 1 জুলাই 2020। ল'ৰাটো 1 তাৰিখত কমপ্লেইন লৈ আহিছে অনচেট অফ ফিভাৰ, হেডেক উইথ মেণ্টেল ডিছঅৰিয়েণ্টেশ্যন। আৰু 2 তাৰিখে এখেতৰ আমাৰ CSF যিটো ফুড কম তাতে লৈ পেলাই পজিটিভ ওলাইছে। আৰু এখেতে
আমিনগাঁৱত ধোঁৱাচাঙত সামাজিক দূৰত্ব কৰোনা ভাইৰাছৰ ভয়াৱহতা যেন উপলব্ধি কৰিব পৰা নাই আমিনগাঁৱৰ একাংশ লোকে সামাজিক ব্যৱধান বজাই ৰখাৰ বাবে চৰকাৰে বাৰম্বাৰ সকীয়াই থকাৰ পিছতো বিষয়টোৰ ওপৰত গুৰুত্ব নাই একাংশ লোকৰ আমিনগাঁও ইষ্ট কলনীত প্ৰায় সংঘটিত হৈ আহিছে ঘটনা এই ঘটনাই শংকিত কৰি তুলিছে সচেতন ৰাইজক ৰন্ধন গেছ ল'বৰ বাবে আমিনগাঁও ইষ্ট কলনীত প্ৰায় সংঘটিত হয় সামাজিক ব্যৱধান ভংগ কৰাৰ ঘটনা আমিনগাঁও আৰক্ষী চকীৰ নিচেই কাষতে সংঘটিত হোৱা এই ভয়ংকৰ কাৰ্য আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰক্ষীয়ে ইয়াৰ ফলত ঘৰে ঘৰে ৰন্ধন গেছ যোগান ধৰাৰ বিপৰীতে ৰাজহুৱা স্থানত গেছ বিতৰণ কৰি সৃষ্টি কৰা এক ভয়ংকৰ পৰিৱেশ বন্ধ কৰিবলৈ প্ৰিয়ম গেছ ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটো সকীয়াই দিছে আমিনগাঁৱৰ সচেতন ৰাইজে দৃশ্য দেখিলেই অতি ভয়ংকৰ এক ছবি য'ত সামাজিক দূৰত্ব ধোঁৱাচাঙত যেন এতিয়া উঠিছে আমিনগাঁৱৰ দৃশ্য আমি দেখুৱাইছোঁ য'ত এনেদৰে চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ শ লোক ওলাই অহা পৰিলক্ষিত হৈছে উলংঘা কৰা হৈছে সামাজিক যি দূৰত্ব বজাই ৰখাৰ চৰকাৰী নীতি নিৰ্দেশনা আৰু কৰোনা ভাইৰাছৰ ভয়াৱহতা যেন উপলব্ধি কৰিব পৰা নাই এইসকল লোকে য'ত ইতিমধ্যেই বাৰম্বাৰ চৰকাৰী নিৰ্দেশনা বা চৰকাৰী যি বিজ্ঞাপন তাত কোৱা হৈছে দূৰত্ব বজাই ৰাখিবলৈ লগতে মাস্ক পৰিধান কৰিবলৈ কিন্তু আমিনগাঁৱৰ এয়া য'ত এটা চিলিণ্ডাৰ ক্ৰয় কৰিবলৈ হাজাৰ হাজাৰ গ্ৰাহকৰ সমাগম ঘটিছে আৰু ইতিমধ্যেই একাংশ স্থানীয় সচেতন ৰাইজে বাৰম্বাৰ আহ্বান জনাইছে যাতে ঘৰে ঘৰে গৈ চিলিণ্ডাৰ বিতৰণ কৰক তাৰ পিছতো কিন্তু গেছ বিতৰণ কৰি আছে এনেদৰে প্ৰিয়ম গেছ ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটিয়ে ইয়াৰ যিটো হেৰি হৈছে তাৰমানে ক'ব ভাষাই নাই আৰু এইটো যিটো আমাৰ চৰকাৰৰ পৰা যিটো কৈ আছে বাৰে বাৰে কৈ আছে যে ছ'চিয়েল ডিষ্টেঞ্চ কৰিব লাগে মাস্ক ব্যৱহাৰ কৰিব লাগে সেইখিনি তাৰমানে আমাৰ ইয়াৰ আমিনগাঁও ৰাইজে এইটো কৰা নাই আৰু আমাৰ যিটো আমিনগাঁও আৰক্ষী চকীৰ যিটো ভূমিকা হ'ব লাগিছিল এই ছ'চিয়েল ডিষ্টেঞ্চ বা হেৰি ক্ষেত্ৰত কিন্তু সেইটো ভূমিকা আমি দেখা নাই আমিনগাঁও আৰক্ষী চকীৰ পৰা কিহৰ কাৰণে হৈছে মানে এইটো মানে সকলোকে হেৰি গেছ লাগে গেছৰ মানে কি সময়মতে গেছো আহি পোৱা নাই সেইটো কাৰণে অলপ বেছি ইফালে দুধনৈৰ টাঙাবাৰীত বানৰ তাণ্ডৱ ঢলপানীয়ে ছিঙিলে গড়কাপ্তানি পথ শ বিঘা খেতিপথাৰ পুতি পেলালে বালিয়ে বৈদ্যুতিক খুঁটাও উটুৱাই নিলে প্ৰলয়ংকাৰী পানে যোগাযোগ বিচ্ছিন্ন হোৱাৰ লগতে অন্ধকাৰত দিন পাৰ কৰিছে দুধনৈ টাঙাবাৰীৰ ৰাইজে উন্মুক্ত মথাউৰিৰে বাঢ়নি পানী সোমাই ছিঙি লৈ গ'ল দুধনৈ খাৰাপাৰা সংযোগী গড়কাপ্তানি পথৰ বৃহৎ এটা অংশ যাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে টাঙাবাৰী অঞ্চলৰ ৰাইজৰ আনহাতে প্ৰলয়ংকাৰী বানৰ প্ৰবল সোঁতত উঠি গৈছে কেইবাটাও বৈদ্যুতিক খুঁটা এতিয়া নিশা হ'লেই অন্ধকাৰত ডুব যায় অঞ্চলটো অকল এয়াই নহয় মূৰৰ ঘাম মাটিত পেলাই কৃষকে পথাৰত কঠীয়া সিঁচিছিল হে মাথো সেই পথাৰত এতিয়া কেৱল বালি আৰু বালি প্ৰায় 300 বিঘা কৃষিভূমি পুতি পেলালে বালিয়ে উল্লেখযোগ্য যে দুধনৈ নৈৰ টাঙাবাৰীত থকা উন্মুক্ত মথাউৰিটো নিৰ্মাণৰ বাবে ৰাইজে স্থানীয় বিধায়কক বহুবাৰ জনাইছিল যদিও মথাউৰিটো নিৰ্মাণ নকৰিলে যাৰ ফলত এনেধৰণে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে টাঙাবাৰীৰ ৰাইজে আগবাঢ়িছে এখন অৰূপ নাথৰ এক প্ৰতিবেদন এতিয়া বানপানী কিছু পৰিমাণে গোৱালপাৰা জিলাত কমিছে যদিও ৰাইজৰ যি জমৰ যাতনা সেয়া কিন্তু এতিয়ালৈকে কমা নাই আৰু এই বানে যি প্ৰলয়ংকাৰী বান মাত্ৰ এদিন আছিলে আৰু সেই বানতে ক'ৰবাত যদি ছিঙিলে মথাউৰি ক'ৰবাত ছিঙিলে পথ আৰু মোৰ সন্মুখত যিটো আপোনালোকে দ খাৱৈ এটা দেখিছে এইটো আচলতে এটা গড়কাপ্তানি পথ আৰু প্ৰলয়ংকাৰী বানে এই গড়কাপ্তানি পথটো খহাই লৈ গৈছিলে আৰু দুধনৈ নৈৰ যি মথাউৰি ভাঙা আছিলে মই কৈছোঁ যে বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আছিলোঁ যে উন্মুক্ত মথাউৰিসমূহ নিৰ্মাণ কৰাৰ কাৰণে চূড়ান্তৰূপে ব্যৰ্থ হৈছিলে জলসম্পদ বিভাগ আৰু এই যিটো পথ ভাঙিছে আৰু এটা উন্মুক্ত মথাউৰি যিটো 7 বছৰে ভাঙি আছিলে সেই উন্মুক্ত মথাউৰিৰে পানী সোমাই এতিয়া এই যিটো গড়কাপ্তানি পথ আছিলে এই পথটো ভাঙি লৈ গৈছে যি বৈদ্যুতিক খুঁটা মোৰ সতীৰ্থই যদি দেখিবলৈ কাৰণে সম্ভৱ হয় এই বৈদ্যুতিক খুঁটা পৰ্যন্ত উঠাই লৈ গৈছে এতিয়া যাৰ ফলত অন্ধকাৰত ডুব গৈছে বৃহত্তৰ এটা অঞ্চল আৰু এনেধৰণে জমৰ যাতনা ভোগ কৰি যাতায়াত কৰিব লগা হৈছে তেখেতসকলে আৰু ইয়াৰ নতুন কথা নহয় প্ৰতিবাৰে বান আহে প্ৰতিবাৰে ৰাস্তা খহে প্ৰতিবাৰে এনেকুৱা জমৰ যাতনা ভোগ কৰি আহিছে কিন্তু যি বিয়াগম বিভাগ আছে বা যি জনপ্ৰতিনিধি আছে তেখেতসকলে কিন্তু এওঁলোকৰ যি সমস্যা সেয়া কিন্তু সমাধান কৰা আজিলৈকে ব্যৰ্থ হৈছে কি কয় তেখেতসকলৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণৰ ক্ষতি হৈছে আপোনালোকৰ ছাৰ এতিয়া আমাৰ ক্ষতি মানে আজি 7 বছৰ ধৰি আমাৰ মথাউৰিটো ছিগি আছে আমি আজি জানামতে বা আমি ৰাইজে ভোগামতে কষ্ট ভোগামতে আমাৰ খেতি পথাৰ যিবিলাক আছে আপোনালোকে দুধনৈ আমাৰ দুধনৈ নৈখন এই দুধনৈ নৈখন আমি দিব্যক ৰাভাক আমি ইতিমধ্যে বহুত এপ্লিকেশ্যন কৰিছিলোঁ বিধায়ক তেখেতে হ'ব বুলি কৈছিল আজিলৈকে একো হোৱাও নাই আৰু চাগে এইটো ৰাস্তা আজি 5 বছৰে হয় এইটো এই ৰাস্তা নহয় এইটো নদী বুলি কোৱা যায় আপোনালোকে দেখি আছে আপোনালোকৰতো মই দেখিবলৈ পাইছোঁ এইবিলাক চব খেতি পথাৰ আছিলে আপোনালোকৰ চব বালি পৰি গৈছে কিমানমান খেতি পথাৰ নষ্ট হৈছে ইয়াতে আপোনালোকৰ এতিয়া 300 বিঘা খেতি পথাৰ আছিলে এতিয়া চাগে 5 বিঘা মানহে আছে 5 বিঘা
5 বিঘামানহে আছে গোটাই বালি এইপিনে আপুনি যিমান দেখি পাইছে এইবিলাক জংঘলবিলাক আছে গোটাই বালিয়ে পৰি গৈছে আন এগৰাকী স্থানীয় লোক আছে তেখেতৰ পৰা জানিব বিচাৰিম কাৰণ আমি জানিব পাৰিছোঁ এইটো অঞ্চলত বিভিন্ন বহু পশুধন ইতিমধ্যে পানীত উটি গৈছে বা মৃত্যুবৰণ কৰিছে কি ক'ব কেনেকুৱা আমাৰ ক্ষতিটো আমাৰ গৰু আৰু ছাগলী হাঁহ কুকুৰা গোটাই মানে ঘৰ বা পানী পেলাই এইবিলাক বহুত আমাৰ ক্ষতি হৈ গৈছে গাহৰি পোৱালি আৰু মানুহে আৰু ঘৰ থৰ ডুবি পেলাই আমাৰ নতুন নিচিনা হৈ গৈছে গৰু গাহৰি ছাগলী এইবিলাক চব মৰি গৈছে এইবিলাক বহুত ক্ষতি হৈছে আমাৰ নাই 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 এতিয়া লাগি পোৱা নাই আপোনালোকৰ যে ইমান ক্ষতি হৈছে ইমান যে ক্ষতি হৈছে কোনোবা খবৰ ল'ব আহিছে নাই 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 একো খবৰ ল'ব অহা নাই চিৰাঙত কৰোনা আক্ৰান্তৰ সংখ্যা 160 জনলৈ বৃদ্ধি পাইছে বিজনীস্থিত ভেটাগাঁও সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক এজনৰ লগতে চাফাই কৰ্মী এজনৰ গাত কোভিড-19 ধৰা পৰিছে আনহাতে চিকিৎসকজনৰ পত্নীৰ লগতে স্বাস্থ্য কেন্দ্ৰটোৰ সন্মুখত থকা ফাৰ্মাচী এখনৰ স্বত্বাধিকাৰীৰ গাতো কোভিড-19ৰ লক্ষণ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে প্ৰশাসনে চিকিৎসালয়খন সিল কৰি দিছে যদিও স্থানীয় ৰাইজ শংকিত হৈ পৰিছে কোভিড আক্ৰান্ত ফাৰ্মাচীৰ স্বত্বাধিকাৰীজনৰ লগত একেলগে থকা কৰ্মচাৰীজনক আজিলৈকে স্বাস্থ্য বিভাগে স্বাব পৰীক্ষা নকৰাত শংকিত হৈ পৰিছে ৰাইজ প্ৰশাসন তথা স্বাস্থ্য বিভাগৰ সৈতে স্থানীয় ৰাইজে বহুবাৰ যোগাযোগ কৰিলেও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ইফালে চিকিৎসালয়খনৰ সাফাই কৰ্মীৰ বাসগৃহকে সামৰি হৰিজনপট্টি প্ৰশাসনে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিলেও অঞ্চলটোৰ বাসিন্দাসকলে বাহিৰলৈ আহি ঘূৰা-ফুৰা কৰি থকাত ৰাইজ আতংকিত হৈ পৰিছে কণ্টেইনমেণ্ট জোনৰ পৰা ওলাই আহি কেইবাজনো লোকে বিজনী চহৰত মাংসৰ দোকান দি আহিছে প্ৰশাসনৰ গুৰুত্বহীন এনেধৰণৰ মনোভাৱৰ বাবে বিজনীত গণসংক্ৰমণৰ শংকা কৰি ৰাইজ উদ্বিগ্ন হৈ পৰিছে কোভিড-19ৰ সতৰ্কতা আৰু সাৱধানতাসমূহৰ লগতে কণ্টেইনমেণ্ট জোনৰ নীতি নিয়ম কঠোৰভাৱে বলবৎ কৰাৰ বাবে প্ৰশাসনক ৰাইজে দাবী জনাইছে আগবাঢ়িছো বিজনীৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট কৰোনা আক্ৰান্তৰ সংখ্যা 160লৈ বৃদ্ধি পাইছে আৰু গণসংক্ৰমণ ৰূপ লোৱাৰ এক শংকাৰ সৃষ্টি হৈছে যাৰ কাৰণে সাধাৰণ ৰাইজ শংকিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে প্ৰশাসন তথা স্বাস্থ্য বিভাগে গুৰুত্বহীন মনোভাৱ পোষণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে এটা কথা ক'ব লাগিব যে ভেটাগাঁও যিখন চিকিৎসালয় আছে ইয়াৰ চিকিৎসক পত্নী তথা সাফাই কৰ্মী এগৰাকী কোভিড-19ত আক্ৰান্ত হয় আৰু যাৰ কাৰণে মোৰ পিছফালে থকা এইখন চিকিৎসালয় ইতিমধ্যে প্ৰশাসনে সিল কৰি দিছে আৰু ইয়াৰ লগতে দেখা গৈছে যে এই চিকিৎসালয়খনৰ সন্মুখত থকা এইখন ফাৰ্মাচী আৰু এইখন ফাৰ্মাচীৰ এগৰাকী স্বত্বাধিকাৰী তেওঁ কোভিড-19 আক্ৰান্ত হৈছে আৰু যাৰ কাৰণে এইখন এতিয়া বন্ধ হৈ আছে আৰু স্বত্বাধিকাৰীগৰাকী বৰ্তমান চিকিৎসালয়ত আছে কিন্তু অভিযোগ উত্থাপন হৈছে যে প্ৰশাসনে এইসমূহ ফাৰ্মাচী বা স্থানীয় লোকসকলৰ সুৰক্ষাৰ কাৰণে কিন্তু যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ কাৰণে স্থানীয় লোক শংকিত হৈ পৰিছে আপোনালোকে ভয় খাইছে নেকি এতিয়া ভয় খাইছোঁ আৰু ভয় খোৱাৰ কথাও যেনিবা যিহেতু আমাৰ লগৰ ফাৰ্মাচীখনে পজিটিভ হৈছে আৰু পজিটিভ হোৱাৰ পিছতে প্ৰশাসনৰ ফালৰ পৰা একো ব্যৱস্থা লোৱা নাই বা আমি কি কৰিম আমাৰ ফাৰ্মাচীবিলাক বন্ধ থাকিব নে খোলা থাকিব সেইটো একো হোৱা নাই আৰু তেওঁৰ লগতে আৰু এজন ল'ৰা ফাৰ্মাচীত থাকে দুজনে এজনে পজিটিভ হ'ল তেওঁৰো নিশ্চয় পজিটিভ হ'ব পাৰে কিন্তু তেওঁ পৰীক্ষা কৰা নাই আৰু ফাৰ্মাচীবিলাক খোলা ৰাখিম না বন্ধ ৰাখিম প্ৰশাসনৰ ফালৰ পৰা একো জনোৱা নাই আৰু সেইখন ফাৰ্মাচী ধৰি লওক চিলো কৰা নাই আৰু প্ৰশাসনৰ মানুহ অহাও নাই কোনো নিৰ্দেশো দিয়া নাই চেনিটাইজো কৰা নাই যিজন কৰোনা আক্ৰান্ত হৈছে ফাৰ্মাচিষ্ট তেওঁৰ লগৰজনক কি কাৰণত এতিয়ালৈকে পৰীক্ষা হোৱা নাই তেওঁ অহাও নাই আৰু প্ৰশাসনৰ ফালে তেওঁক কোৱা নাই হয়তো নিশ্চয় বা তেওঁক বিচাৰাও নাই বিচাৰিলে হয়তো তেওঁ কৰিলে হয় আৰু কৰাৰ ব্যৱস্থাও কৰা নাই আমি জোৰ কৰি হস্পিটেল মেডিকেল ডিপাৰ্টমেণ্টক কৈ পেলাইহে আমি দোকানীকেইটাই আমি পৰীক্ষা কৰাইছোঁ আৰু কি তেওঁলোকে নিজৰ ফালৰ পৰা আমাক পৰীক্ষা কৰোৱা নাই প্ৰশাসনে কি কৰি জনোৱাৰ পাছত আপোনালোকে যে খবৰ কৰিছে কি কৰি জানিব একো কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনৰ পৰা এইটোৱে আমি আতংকিত হৈ আছোঁ যে এইটো কিমান দিন সময় আছে দুপৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ নমস্কাৰ